চতুৰ্থ সংখ্যক যে ভাগৱত ব্যাখ্যা অনুষ্ঠান মৈহাটীত আপুনি উপস্থিত থাকিলে ভাগৱত ব্যাখ্যা কৰিলে কি ক'ব আপোনাৰ অনুভৱ কি ক'ব কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাকেৰি নাহিকে উপাম তোহাৰী চৰণ কৰে ন শত কোটি বাৰ একো কৰোঁ প্ৰণাম সৰ্বপ্ৰথমে চেনেলৰ জৰিয়তে আমি সমস্ত জনা বাপ বান্ধৱ ভাই মাতৃ ভকত বৈষ্ণৱৰ চৰণ কমলত ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে আজি আমি চতুৰ্থ বাৰ্ষিক যি ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান বৰ্তমান ৰঙিয়া জিলাৰ মৈহাটী পণ্ডিত চুবুৰী অৰ্জুনতল এই পুণ্যধামত অনুষ্ঠিত হৈছে আৰু উদ্যোক্তা মণ্ডলী আমাৰ ইয়াৰ মহন্ত বাবজনা আছে আৰু হালৈ বাবজনাকে মুখ্য কৰি বাকীসকল সকলো চিনাকি মুখে গতিকে আমি তেৰা সমস্ত আজ্ঞা শিৰোগত কৰি ইয়াত গোবিন্দ মহাপ্ৰভুৰ নাম গুৰুজনাৰ আদৰ্শ শিৰোগত কৰি কৃষ্ণ গুঞ্জক আশ্ৰয় কৰি ভকত ভগৱন্তৰ সেৱা এই মহান অনুষ্ঠানভাগীত অংশগ্ৰহণ কৰি অন্তৰ্ভুক্তি হৈ আমি যথেষ্ট সৌভাগ্যৱন্ত বুলি ভাবোঁ নিজকে কাৰণ গুৰুজনাই কৈছে কলিত শৰীৰ কীৰ্তনৰ বিনাই আৱৰ নাহিকে দুজা গতিকে গোবিন্দ মহাপ্ৰভুৰ নামেৰেই জীৱন আগবঢ়াই নিয়াটোৱে হ'ল জীৱশ্ৰেষ্ঠ মনুষ্যৰ শ্ৰেষ্ঠতম ধৰ্ম গতিকে আমি আজি সৌভাগ্যৱন্ত আৰু বহুত দিনৰ মূৰত লাখ লাখ বুলি ক'ব পৰা নাযায় যদিও হাজাৰৰ ভিতৰত ভকতৰ সংগত থাকি পুনৰ আমি সৌভাগ্যৱন্ত হ'লোঁ কৃষ্ণ জয় গুৰু শংকৰ পৰম ভক্তিভাজন আমি চেনেলৰ জৰিয়তে আপোনালোকক ধন্যবাদ জনাইছোঁ এই যে মৈহাটী নিবাসী ইয়াতে পণ্ডিত চুবুৰী ইয়াতে পণ্ডিত মানে ইয়াতে পণ্ডিত আছিল কাৰণে পণ্ডিত চুবুৰী বুলি নামাকৰণ কৰিছে এখেতসকলে যিটো প্ৰচেষ্টা কৰিছে এই চতুৰ্থবাৰ আৰু আগলৈকে হয়তো এনেধৰণৰ প্ৰচেষ্টাত এখেতসকলে মতি গতি থাকিব আৰু আজিৰ যিটো ইয়াতে সমাগম হৈছে ভক্তৰ এইটো বৰ সন্তোষজনক হৈছে ঈশ্বৰ প্ৰভু ভগৱন্তৰ কৃপা ধন্য থকাৰ কাৰণেই হয়তো এখেতসকলে কৰা যিখিনি কাৰ্য সেইখিনি সফল হৈছে আৰু আগলৈকো এনেধৰণৰ কাৰ্যসূচী এখেতসকলে ৰূপায়ণ কৰিব আৰু ঈশ্বৰ প্ৰভু ভগৱন্তৰ কৃপা ধন্য লাভ কৰি কৃতাৰ্থ হ'ব বুলি আমি আশা ৰাখিছোঁ বৰ ভালেই লাগিছে অনুষ্ঠানটো কৃষ্ণ 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 শ্ৰীমন্ত শংকৰদেৱ জয় জয় একহৰণ হৰিনাম ধৰ্ম জয় জয় ৰঙিয়াবাসী ৰাইজৰ জয়